নমস্কাৰ। ভোগালীৰ প্ৰাকখনত অসমবাসীৰ বাবে এক দুঃসংবাদ। আজিৰ পৰা বন্ধ থাকিব LPG চিলিণ্ডাৰৰ ট্ৰাকসমূহ। এই সন্দৰ্ভত আমি নৰ্থ ইষ্ট পেক ট্ৰাক এছ'চিয়েশ্যনৰ লগত যি যোগাযোগ কৰিছিলোঁ, তেওঁলোকৰ পৰা আমি সবিশেষ তথ্য জানিবলৈ চেষ্টা কৰিছিলোঁ। তেওঁলোকে আমাক জনাইছিলে যে আজিৰ পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব সমূহ চিলিণ্ডাৰ কঢ়িওৱা পেক ট্ৰাক। কিন্তু কিয়? আমি নৰ্থ ইষ্ট ট্ৰান্সপৰ্ট এছ'চিয়েশ্যনৰ লগত কৰা যোগাযোগ অনুসৰি 2011 চনত যিটো টেণ্ডাৰ IOCL কল কৰিছিলে, সেই টেণ্ডাৰৰ ওপৰত ভিত্তি কৰি 2014 চনত পুনৰাই যি নতুন নিবিদা IOCL দিছিলে, সেই নিবিদাত যিটো ৰেট আছিলে 2011 চনৰ ৰেটটোৱে তেওঁলোকে জবৰদস্তি দিয়া বুলি তেওঁলোকে অভিযোগ কৰিছে। আৰু সেই টেণ্ডাৰ 2014 চনৰ যিটো টেণ্ডাৰ আছিল, যিটো নিবিদা আছিল, সেই নিবিদাৰ ৰেটটো প্ৰায় 40% কৰ্তন কৰি প্ৰায় আধাতকৈ অকণমান বেছি দিছে মাত্ৰ, দি 2024ত নতুন টেণ্ডাৰ এটা কল কৰা বুলি IOCL কৰ্তৃপক্ষৰ ওপৰত এটা অভিযোগ উঠাইছে। এয়া হ'ল নৰ্থ ইষ্ট ট্ৰান্সপৰ্ট এছ'চিয়েশ্যনৰ অভিযোগ। তেওঁলোকে জানিবলৈ দিয়া মতে বিগত 2014 চনত যিটো তেওঁলোকে IOCL নিবিদা কল কৰিছিলে, সেই নিবিদাৰ যিটো ৰেট আছিলে, বৰ্তমান যিটো কাৰেণ্ট ৰেট আছে, সেই 2014 চনৰ ৰেটমতে বৰ্তমানৰ IOCLৰ যি চিলিণ্ডাৰ কঢ়িওৱা গাড়ীসমূহ আছে, সেই গাড়ীসমূহ চলি থকা বুলি তেওঁলোকে অভিযোগ কৰিছে। আৰু 2024 চনত যিটো তেওঁলোকে টেণ্ডাৰ কল কৰিছে, যিটো নিবিদা কল কৰিছে, সেই নিবিদাৰ ৰেটটো 2014 চনৰ ৰেটতকৈ 40% ডাউন আছে বুলি কৈছে, 40% কম আছে বুলি কৈছে। এতিয়া কথা হ'ল, এই বৰ্ধিত মূল্যৰ সময়ত বস্তুৰ মূল্য হ্ৰাস হয় নে বৃদ্ধি হয়, এইটো এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে। তাৰ কাৰণে তেওঁলোকে অসহযোগ এটা আন্দোলন ঘোষণা কৰিছে। আজিৰ পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব সমূহ চিলিণ্ডাৰ কঢ়িওৱা ট্ৰাক। আমি সেই প্ৰাত টাইমত দৰ্শকসকলক জনাবলৈ আমি আগবাঢ়িছোঁ যে আজিৰ পৰা অসমৰ প্ৰতিটো বটলিং প্লাণ্টত বন্ধ থাকিব চিলিণ্ডাৰ কঢ়িওৱা ট্ৰাক। ভোগালীৰ প্ৰাকখনত অসমবাসীৰ বাবে এয়া এক দুঃসংবাদ। ইতিমধ্যে একাধিকবাৰ নৰ্থ ইষ্ট ট্ৰান্সপৰ্ট এছ'চিয়েশ্যনে তেওঁলোকৰ দাবী চনত লৈ বহুবাৰ আলোচনাত বহিছে, যদিও সম্পূৰ্ণ আলোচনা বিফল হৈছে। আৰু ইয়াৰ আগতো দুই এবাৰ তেওঁলোকে ধৰ্মঘট কৰিছিল, যদিও IOCL কৰ্তৃপক্ষই তেওঁলোকক আভুৱা ভৰাৰ বাবে তেওঁলোকে এই ধৰ্মঘট উঠাই লৈছিলে, বা অসমৰ জনসাধাৰণৰ সমস্যাৰাজিৰ প্ৰতি দৃষ্টি ৰাখি এই পেক ট্ৰাক এছ'চিয়েশ্যনে তেওঁলোকৰ ধৰ্মঘট বাতিল কৰিছিলে। কিন্তু বাৰে বাৰে শোষণৰ যি যন্ত্ৰ, IOCLৰ যি শোষণৰ হাতোৰা, এই হাতোৰা প্ৰতিহত কৰাৰ অৰ্থে বা এই হাতোৰাৰ পৰা মুক্ত হোৱাৰ অৰ্থে যি খিলঞ্জীয়া অসমীয়া যিখিনি ইয়াতে ট্ৰাক অনাৰ আছে, ট্ৰাকৰ মালিক আছে, তেওঁলোকে এই ধৰ্মঘট কৰিবলৈ বাধ্য হৈছে। এই ক্ষেত্ৰত আমি এছ'চিয়েশ্যনৰ লগত আমি যোগাযোগ কৰিছিলোঁ, আৰু তেওঁলোকে জনাইছে যে 2014 চনৰ যিটো নিবিদাৰ ৰেট আছিলে, তাতকৈ এই বৰ্তমানৰ যি 2024 নিবিদা IOCL দিছে, এই যিটো নিবিদা দিছে তাৰ 40% ডাউন আছে বুলি আমাক জানিবলৈ দিছে। এতিয়া কথা হ'ল যে বৰ্তমানৰ কেন্দ্ৰীয় যিগৰাকী মন্ত্ৰী আছে, তেওঁ মন্ত্ৰী বা অসমৰ দায়িত্বত থকা যোগান মন্ত্ৰী হওক বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই IOCL কৰ্তৃপক্ষ আৰু ট্ৰাক মালিক সন্থাৰ লগত মিলি এই ভোগালীৰ প্ৰাকখনত কি সিদ্ধান্ত লয়, সেয়া হ'ব লক্ষণীয়। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।